ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম গোলাকাৰ দাপোন ফোকাস দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্ক তাৰ মানে f = r/2 সো স্মল f টো কাক বোলে এটা যদি দাপোন ল ইয়াতে আমি অবতল দাপোন এটা ধৰি ললো মেৰু আৰু ভাঁজ কেন্দ্ৰ হল ভাঁজ ব্যাসাৰ্ধ বা ৰেডিয়াস তেতিয়া হলে c আৰু p ৰ সো মাজত ফোকাস থাকিব f আৰু p ৰ মাজৰ যেটো দূৰত্ব হেতু আমি স্মল f এৰে লিখিম f আৰু r ৰ মাজত কি সম্পৰ্ক আছে হেতু হল f = r/2 ইয়াকে প্ৰমাণ কৰিব লাগিব ক্লাস 10 ত আছিল ঠিকই এই সূত্ৰটো কিন্তু প্ৰমাণৰ কথা নাছিল এবাৰ ক্লাস 12 ত লাগিব মুখ্য অক্ষৰ সমান্তৰালভাৱে এটা ৰশ্মি AB এই AB মুখ্য অক্ষৰ সমান্তৰালে গৈ ধৰি লোৱা এই দাপোনখনত পৰিলে প্ৰতিফলিত ৰশ্মি BF এনেকে গৈ ফোকাস হৈ পাৰ হৈ যাব কি আগৰ নিয়ম অনুসৰি C আৰু B বিন্দু দুটা সংযোগ কৰা যাও এই C আৰু B আমি ডটেড লাইনেৰে সংযোগ কৰিলো কিয়নো এবোৰ এটো আসলতে কোনো পোহৰৰ ৰশ্মি নহয় যেহেতু CB ৰশ্মি B প্ৰতিফলিত পৃষ্ঠৰ লগত লম্ব কিয়নো এটো C আমি ইয়াৰ আগৰ নিয়মবোৰত পাইছিলো যে C সুই যোৱা যিকোনো এটা ৰেখা এনেকে অনুভৱ হ'ব যে এটো গোলাকাৰ দাপোনত নপৰি এটো সমতল দাপোনতে পৰিলে নেকি তো যেহেতু CB ৰশ্মি B প্ৰতিফলিত পৃষ্ঠৰ লগত লম্ব গতিকে সমতল পৃষ্ঠৰ CB এই CB সমতল পৃষ্ঠৰ অভিলম্ব হোৱাৰ দৰে তাৰ মানে এনেকুৱা লাগিব যে CB এটা সমতল পৃষ্ঠত পৰিলে নেকি তাৰ মানে এই এংগলটো আমি 90 ডিগ্ৰী বুলি ধৰি লব পাৰিম অৰ্থাৎ এংগল ABC আৰু এংগল FBC এটো সমান হ'ব তাৰ মানে I = r সমান হ'ব গৈ I = r এটো এক নম্বৰ সমীকৰণ দি ৰাখি দিছো এতিয়া AB সমান্তৰাল CP আৰু AB সমান্তৰাল CP আৰু এই CB টো হল এটা ত্ৰিজ্যক তেতিয়া হলে আমি ক'ব পাৰিম যে এইটো কোণ আৰু এইটো কোণ মানে I আৰু আলফা সমান হ'বগে এটো ক্লাস 9 ৰ জিওমেট্ৰিৰ পৰা আমি ক'ব পাৰো তেতিয়া হলে এটো 2 নম্বৰ সমীকৰণ যদি ৰাখো 1 নম্বৰ সমীকৰণ পাইছা I r ৰ সমান 2 নম্বৰ সমীকৰণ পাইছা I আলফাৰ সমান তাৰ মানে r আৰু আলফা দুটা সমান হ'বগৈ যেহেতু আমি জানো যে এটা যদি ত্ৰিভুজ হয় এই ত্ৰিভুজটোৰ দুটা কোণ সমান থাকিলে তেতিয়া হলে তাৰ বিপৰীত বাহু দুটা সমান হ'ব তেতিয়া হলে আমাৰ ইয়াতে যেহেতু আমি দেখা পাইছো এংগল r আৰু এংগল আলফা সমান এই দুটা কোণ সমান তাৰ মানে CF আৰু FB সমান হ'ব তেতিয়া হলে আমি ক'ব পাৰিম CF আৰু FB ইয়াতে CB নহয় এটো ভুল হৈছে CF = FB সমান হ'ব আৰু যদি এনেকুৱা হয় যে B আৰু P উচৰত হয় প্ৰায় কাষত হয় তেতিয়া হলে FP আৰু FB দুটাও প্ৰায় সমানে হ'ব B যিমান ওপৰলৈ গৈ থাকিব সিমানে FB FP ৰ তুলনাত বাঢ়ি গৈ থাকিব যেটো আমি নধৰো তেনেকে তেতিয়া হলে FB আৰু FP সমান এটো 4 নম্বৰ সমীকৰণ লৈ ললো 3 নম্বৰ 4 নম্বৰ সমীকৰণৰ পৰা এটো পাম যে CF = FB হয় আকৌ FB = FP হয় তেতিয়া হলে CF = FB ললেও পাৰিম CF = FB কোনটো ইমানখিনি হল CF আৰু FP হল ইমানখিনি CF = FP ক'ত আছে CF = FP এই দুটা CF আৰু FP সমান পালো এতিয়া মুঠ CP কি হয় মুঠ CP হ'ব CF + FP CP হ'ব CF + FP আকৌ আমি CF আৰু FP সমানো পাইছো so CP = CF + FP CF ৰ জাগাত ইয়াৰ পৰা ব্যৱহাৰ কৰি FP বহুৱাই দিলো দুটা FP হল তাৰ মানে এই CP কি হয় আসলতে CP হল ভাঁজ কেন্দ্ৰটো আৰু মেৰুৰ মাজৰ দূৰত্ব এই সম্পূৰ্ণ দূৰত্বটোক আমি ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ FP টো হল ফোকাস দৈৰ্ঘ্য স্মল f তেতিয়া হলে আমি ক'ব পাৰিম যে capital R = 2 * FP বা 2 small f ইয়াৰ পৰা f = r/2 এইটোই হৈছে সম্পৰ্কটো যেটো আমি প্ৰমাণ কৰিবলৈ বিচাৰি আছো